মৰাণৰ বিচিত্ৰতা আৰু সামূহিক যি প্ৰয়াস, এই প্ৰয়াস সঁচাই বহু দিন ধৰি খুব অনন্য ৰূপত সকলো ক্ষেত্ৰত উদ্ভাসিত হোৱাৰ এটা বাতাবৰণ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বহু গুণী জ্ঞানী সমাজপ্ৰাণ ব্যক্তিয়ে গুৰুত্ব সহকাৰে তেওঁলোকৰ অৱদান আগবঢ়াই আহিছে আৰু গ্ৰন্থৰ ক্ষেত্ৰখনতো পাঠক, পঢ়ুৱৈ, লিখক, প্ৰকাশক সকলোকে অনুপ্ৰাণিত কৰিবৰ কাৰণে একেলগে সমবেত হোৱাৰ এক বাতাবৰণো যোৱা 5 বছৰ ধৰি গ্ৰন্থ লগত সুসম্পৰ্ক স্থাপন কৰা অধ্যয়ন পিপাসু বহুকেইজন যুৱ জ্যেষ্ঠ সকলোৱে লগ লাগি এই অনুষ্ঠানৰ আয়োজন কৰিছে। মই ভাবোঁ যে যোৱা 5 বছৰ ধৰি এই অঞ্চলটোৰ ৰাইজক, বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ প্ৰতি অনুপ্ৰাণিত হ'বৰ কাৰণে যি সুন্দৰ পৰিৱেশ বনাইছে, নিৰ্মাণ কৰিছে, আমি সকলোৱে ইয়াত সহযোগিতা কৰাটো আমাৰ সমাজখনৰ কাৰণে এটা অতি ইতিবাচক কথা। মই যোৱা বছৰো আহিছোঁ, তাৰ আগবছৰো আহিছোঁ, এই বছৰো আহিছোঁ আৰু প্ৰত্যেকবাৰতে ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত অংশগ্ৰহণ খুব উল্লেখনীয়ভাৱে দেখা পোৱাটো এটা আটাইতকৈ ইতিবাচক কথা, যাৰ জৰিয়তে কম বয়সত গ্ৰন্থৰ প্ৰতি, ছপা আখৰৰ প্ৰতি তেওঁলোকৰ মনত এটা প্ৰেম ভাৱ সৃষ্টি হোৱাৰ পৰিৱেশ ইয়াতে নিৰ্মাণ হৈছে। আৰু সেইকাৰণে আমাৰ চৰকাৰেও, অসম চৰকাৰেও এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বৰ্ষটো গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেট স্পীচত অসমৰ ৰাইজৰ প্ৰতি এটা আহ্বান জনাইছিলে যে যিকোনো উপলক্ষত, জন্মদিনেই হওক, বিবাহ বাৰ্ষিকীকেই হওক বা যিকোনো আনন্দৰ মুহূৰ্তত যেতিয়া আমি ইজনে সিজনৰ লগত পৰস্পৰৰ ভাৱ বিনিময় কৰোঁ, শুভাশীষ জনাবলৈ যাওঁ, তেতিয়া হাতত অন্য উপহাৰৰ পৰিৱৰ্তে আমি যাতে এখন গ্ৰন্থৰে তেওঁক শুভেচ্ছা জনাওঁ, তেনেকুৱা এটা বাতাবৰণ নিৰ্মাণ কৰিবৰ কাৰণেও আহ্বান জনাইছিলে। আৰু সমান্তৰালভাৱে সমগ্ৰ অসমত বিভিন্ন স্থানত যিসমূহ ঠাইত গ্ৰন্থৰে উৎসৱ আয়োজন কৰা হয়, সেই অনুষ্ঠানসমূহলৈও এটা আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কথা কৈছিলে। টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই মৰাণৰ এই সৃজনে আয়োজন কৰা ৫মবাৰৰ কাৰণে এই গ্ৰন্থমেলাখন আমাৰ সমষ্টিটোৰ একমাত্ৰ গ্ৰন্থমেলা এনেধৰণে খুব সুন্দৰ ৰূপত আয়োজন কৰা অনুষ্ঠান। গতিকে আমাৰ সমষ্টিৰ যি সহযোগিতা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব, মই এখন গ্ৰন্থমেলালৈকে আগবঢ়োৱাৰ কথা আপোনালোকৰ জৰিয়তে জনাই থৈ গ'লোঁ।